জুমি জুমি চাহি ধৰি দিলে কয়াজোৰ হৰামুজৰীয়া মধু মাকে দিলে কামোৰ চকু মুখ হিয়া পাইল অপমান যদি দুখে কষ্টে মধু কৰিল উদল সেই বনিয়ানো নৰে অফুৰে মধুচাই অইহাৰ মধুক দেখি অখেদিলৈ কৈত পাইলে বুলি তাৰ অকাহিল চলে তাৰো হাত হন্তে আনে কাহিল বলে এহি মতে বাসমে মধু থাকে তাৰ অনপয় এখন ভোগ বহি বাপকে ইহার দৃষ্টান্ত আবে অবুঝিও জীবত অমাখি মুগুলি পর দারাদ যে আমি কোনখিনি স্তৰত উপনীত হৈ আছো ৰঘুগণ ৰজাক জড়ভৰতে সংসাৰখনত জীৱবোৰে ৰাস্তা নাপায় অনাই বনাই ঘূৰি ফুৰাৰ কাহিনী এজন ব্যৱসায় কৰা ব্যক্তিয়ে ঘোৰ অৰণ্যত প্ৰৱেশ কৰি বিভিন্ন কষ্ট পাই থকাৰ কাহিনী ভাবিছিল অৰণ্যখন পাৰ হৈ যাম বেপাৰ কৰিম ধন আনিম সেইখিনি মত কথাটো আপুনি কল্পনাটো কিন্তু ৰাখি থাকিলে ভাগৱতৰ ৰসটো আস্বাদন কৰিব পাৰি ভাগৱতখন এনেকুৱা এখন গ্ৰন্থ কাহিনীটোৰ ভিতৰত আপুনি প্ৰৱেশ কৰি ল'ব লাগে এতিয়া মই শুনি আছো পঢ়ি আছো দেখি আছো আখৰকেইটা ৰসাস্বাদন কৰি আছো দেখিছো ল'ৰা ছোৱালীক ধন ধান ঘটি বহুত টকা পইচা আনিম বুলি সদাগৰে কৈ গৈছে যিয়ে কওক পুতাই কওক ভৈনীয়ে কওক মই আহি আছো হাবিখন পাৰ হৈ সিফালে এখন দেশ আছে বহুত ধন সোণ আছে মই ল'ম আনিম একদম ধনী মানুহ হৈ যাম খোৱা বোৱা বস্তু দিলে গৈ হাবিত প্ৰৱেশ কৰিলে কৰোঁতে অকলে গৈছিল হাহাকাৰ লগত নিয়া বস্তুবোৰ চোৰে চুৰ কৰি লৈ গ'ল লাষ্টত গৈ ৰাস্তা হেৰুৱাই পেলালে ৰাস্তাই চিনি নোপোৱা হৈ গ'ল একো নাইকিয়া হৈ জীৱনটো কেৱল ৰক্ষা কৰি ঘূৰি ফুৰিছে শেষত গৈ গছৰ ওপৰত উঠি ৰাতি কটাব লগা হৈছে ৰাতি সাৰ পাইছে সপোনতে সাপে খুটিয়াইছে সাৰ পাই গ'ল ভোকো লাগি আছে খাব পোৱা নাই গৈ থাকোঁতে দেখা পালে মৌ আছে বছ অলপ পাৰি পেলাই খাই দিও ভাল লাগিব মৌ পাৰিবলৈ যাওঁতে পাৰিবলৈ নজনাৰ কাৰণে গোটেই মৌৱে আগুৰি তেওঁক এনেকুৱাকে কামুৰিছে অৱস্থা নাই তো লিখিছে কোনোবেলা সদাগৰে বনে বনে যায় মধুগন্ধে তাৰো ভাষা বিচাৰ কৰে
দেখা পাইছে মধু গোন্ধাই আছে, গৈ আছে। দেখিলে মৌবাক ওলমিয়া আছে, মধু লোভে তাৰৰ পাক চাপিলত আছে, ভোক লাগি আছে অলপ খাওঁ বুলি আগুৱাই গ'ল। কৈছে জুমি জুমি চাহি ধৰি দিলেক আজোৰ, উজৰীয়া মধুমাখি দিলেক কামোৰ। পাৰিব নাজানিলেতো মৌৱে কামুৰিব, এইটো বৰ ডাঙৰ কথা। জনা ব্যক্তিসকলৰ কাৰণে অসুবিধা নাই, কিন্তু যিসকল ব্যক্তিয়ে নাজানে মৌ বাহৰ ওচৰলৈ গ'লে কিন্তু কামুৰিব। সৰুতে এটা মোৰ অভ্যাস আছিল, ঘৰতে আমি মৌ পালন কৰিছিলোঁ। প্ৰথমে ভয় লাগিছিল, কিন্তু যদি আপুনি একো অপকাৰ নকৰে, পালনীয়া মৌবোৰে সাধাৰণতে একেবাৰে নাকামুৰে। কিন্তু আমাৰ সদাগৰজনক কিন্তু আগুৰি আগুৰি কামুৰিলে। মৌ খাব নাপালে, ভোকো লাগি আছে, ৰাস্তাও হেৰাইছে, কোনেও একো নিৰাময় বস্তু দিবও পৰা নাই, দুখৰ উপৰি দুখ। কেতিয়াবা হৈ যায় সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰিও দুখ হৈ যাব পাৰে। আচলতে ইমানবোৰ দুখ আহিছে, তথাপিও তেওঁ চেতনটো কিন্তু অহা নাই ঈশ্বৰৰ প্ৰতি সমৰ্পিত হ'বলৈ। শেষত উল্লেখ কৰিছে যে এই যে মৌবিলাকে যে আগুৰি আগুৰি কামুৰিছে, তাৰ এটা অৰ্থ বেলেগ হিচাপত বুজাই আছে জড়ভৰতে। বুজাইছে এজন ব্যক্তিয়ে এগৰাকী স্ত্ৰীক বিবাহিত জীৱনত তেওঁক নিজৰ কৰি ল'লে, কিন্তু তেওঁ মানুহজন অলপ অসন্তোষীয়া, নিজৰ স্ত্ৰীগৰাকীৰ ওপৰত তেওঁ সন্তুষ্ট নহয়। সেইকাৰণে আনৰ স্ত্ৰীবোৰৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে। দৃষ্টি নিক্ষেপ কৰি যেতিয়া কিছু আগুৱাই গ'ল, যেতিয়া গম পাই গ'ল, গোটেই মহিলা কমিটিয়ে সোধাই এৰিব, জয় কৃষ্ণ। বুজি পালেনে বাৰু? যে এজন মানুহৰ তেওঁ ইমান চতুৰ হৈ আছিল, তেওঁক প্ৰথমে গম পোৱা নাছিল, পিছত গম পাই গ'ল। এই জীৱনে যেতিয়া মৌমাখিয়ে মৌ পাৰিবলৈ যাওঁতে নজনাৰ কাৰণে আগুৰি আগুৰি কামুৰিলে, কোনো এজন ব্যক্তিয়ে যদি নিজৰ স্ত্ৰীৰ পিছতো পৰ দ্বাৰাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে, কুদৃষ্টি নিক্ষেপ কৰে, মহিলাসকলে সোধাই আহিবনে? তাকে কৈছে, পঢ়ি দিছো মই আকৌ এবাৰ। ইয়াতে লিখিছে যে এহিমতে বাসসমে মধু থাকে তাৰ, নপাৱে সম্ভোগ কহিবাক কেহু আৰ। ইহাৰৰ দৃষ্টান্ত আৱে বুজিও জীৱত, মাখি মৌ বুলি পৰ দ্বাৰা দ্ৰব্যজাত। লোকৰ সম্পত্তি আৰু পৰৰ স্ত্ৰীৰ প্ৰতি কেতিয়াও দৃষ্টি আকৰ্ষণ কৰিব নাপায়। ভাগৱতে সিদ্ধান্ত দিছে। আমাকতো শাস্ত্ৰবোৰে কৈ আছে যে নিজৰ আইগৰাকীৰ বাহিৰে সমস্ত পৃথিৱীৰ আইসকল নিজৰ মাতৃৰ নিচিনা কৈছে, আৰু যিমানবোৰ আনৰ সম্পত্তি আছে তাক লুষ্ট্ৰবৎ অৰ্থাৎ বিষ্ঠাৰ লগত তুলনা কৰিছে। মাতৃবৎ পৰদাৰেষু স্ত্ৰীষু। পৃথিৱীত যিমান নাৰী আছে, কোনো এজন ব্যক্তিয়ে যদি মাতৃৰ চৰণৰ নিচিনা যদি চাব পাৰিছে, সেইজনে মহান ব্যক্তি। লুষ্টবৎ পৰদ্ৰব্যেষু। বহুত সম্পত্তি আছে বিভিন্ন জনৰ, তাক লৈ কেতিয়াও আমি আক্ৰোশ কৰিব নালাগে আৰু গম নোপোৱাকৈ নিজৰ কৰাৰ চেষ্টা কৰিব নালাগে। আত্মবৎ সৰ্বভূতেষু। হে প্ৰভু, মই পৃথিৱীলৈ আহিলো, তোমাৰ ওচৰলৈ মই যামেই গৈ, কনফাৰ্ম সকলোকে মই মোৰ ৰাস্তাটোত দেখুৱাই এই ৰাস্তাৰে যাবলৈ উৎসাহিত কৰিম। তাত এটা শান্তি আছে। যপশ্যতি স্বপণ্ডিত স্বভক্ত। সেইজনকে পণ্ডিত আৰু ভক্ত বুলি কোৱা হৈছে। তাকে নকৰি পৰস্ত্ৰী হৰণং কি মহাপাপ। আমাক ৰামায়ণে দেখাই দিছে যে ৰামচন্দ্ৰই যেতিয়া ৰাৱণক শেষ বানপাত মাৰিলে, ৰাৱণৰ আকৌ মৃত্যুৰ কাৰপাত তেওঁৰ লগতে আছে। ব্ৰহ্মাই কৈছে তোক কোনেও মাৰিব নহয়, এপাত অস্ত্ৰই মাৰিব। ৰাৱণে যেতিয়া পাই গ'ল, এপাত অস্ত্ৰইহে মোক মাৰিব, একদম এনেকুৱা গোপন কক্ষত থৈছে, নিজৰ স্ত্ৰী মণ্ডোদৰীৰ কক্ষত থৈছে। মণ্ডোদৰীয়ে জানে এপাত মোৰ লগত থকা মানে মোৰ মানুহটো কেতিয়াও নমৰে। গম পাইছেনে? আৰু এই কথাটো কেৱল বিভীষণেহে জানিছে। ৰামচন্দ্ৰই কাৰ মাৰি আছে, ৰাৱণ নমৰে, মূৰ কাটা যায়, আকৌ লাগি যায়। বিভীষণে ক'লে আপুনি ইয়াক মাৰিব নোৱাৰিব নহয়, আপোনাৰ অস্ত্ৰ। তাৰ মৰণৰ অস্ত্ৰ তাৰ মানুহজনীৰ লগত আছে। জয় কৃষ্ণ। তেতিয়া হনুমানক ক'লে কি কৰা যে নমৰে দেখোন। হনুমানে কৈছে প্ৰভু আপুনি আশীৰ্বাদ দিয়ক, মই আনিমগৈ। আশীৰ্বাদ দিলে হনুমানে ব্ৰাহ্মণ হৈ গুচি গ'ল।
মণ্ডোদৰী কক্ষত প্ৰৱেশ কৰিলে। ব্ৰাহ্মণ আৰু ক'লে হেৰি নহয়, আপোনাৰ ওচৰত এপাত অস্ত্ৰ এপাত আছে, ক'ত আছে? ব্ৰাহ্মণৰ বেশত গৈছে যে অস্ত্ৰপাতৰ কথা কৈ দিলে। ৰজাই বিচাৰিছে। তেতিয়া হনুমানে লৈ পেলাই হনুমানৰ হৈ দেখা দিছে। তেতিয়া গম পালে মণ্ডোদৰীয়ে মোৰ স্বামী আৰু জীয়াই নাথাকে। যেতিয়া সেইপাত অস্ত্ৰ হনুমানে গৈ ৰামক দিলে, ৰামে যেতিয়া হনুমানক দৌৰিছে, তেতিয়াতো ৰাৱণ সৰ্বনাশ, বাপৰে বাপ, মোৰ মৰণৰ অস্ত্ৰ দেখোন মোৰ সন্মুখত থকা শত্ৰুৰ হাতত। মাৰিলে কাৰপাত, হানি গ'ল বুকুত, ৰাৱণ পৰি আছে। ৰামচন্দ্ৰই জানে ৰাৱণটো আমাৰ পণ্ডিত আছিল। তেতিয়া ৰামচন্দ্ৰ যেতিয়া ওচৰলৈ গৈছে, তেতিয়া ৰাৱণে সুধিছে যে হে ৰামচন্দ্ৰ, তুমি জগতৰ ঈশ্বৰ মই জানো, কিন্তু মই তোমাক দুটামান প্ৰশ্ন কৰিম, তুমি প্ৰশ্নটোৰ উত্তৰ মোক দিয়া। তোমাতকৈ মই শক্তিশালী, তুমি অযোধ্যাহে ৰাজকুমাৰ, মইতো গোটেই পৃথিৱী ভ্ৰমণ কৰি মই একদম দেৱতাসকলকো বশ কৰি, শনি দেৱতা যে ৰাৱণে বন্দী কৰি ৰাখিছে। আচৰিত কথা, যেতিয়া তেওঁৰ পুত্ৰৰ জন্ম হয় ইন্দ্ৰজিতৰ, তেওঁ মানে গ্ৰহটোক আছে, তেওঁ মৃত্যু আছে, গোটেই যিবিলাক গ্ৰহে তেওঁ গণ্ডগোল, গোটেই গ্ৰহবিলাকক পৰাস্ত কৰি একদম ভাল এখন কুস্তি নিয়ম। এইটো বহুত কাহিনী, মই সিমানলৈ যোৱা নাই। কেৱল প্ৰশ্ন কৰিছে যে হে ৰামচন্দ্ৰ, তোমাতকৈ মই শক্তিশালী, মই আজি কিয় ৰণত পৰিলো? এইখন সাগৰ পাৰ হৈ অহাটো সম্ভৱেই নহয়, তুমি তথাপি পাৰ হৈ আহিলা। তুমিতো দুৰ্বল, মইতো শক্তিশালী। তাৰ বাদেও চোৱা, মোৰ দেশখন ইমান পৰিবেষ্টিত হৈ আছে, তুমি বনবাসী এজনে মোক হত্যা কৰিব নোৱাৰাই। তাৰ কাৰণটো কি? মই শক্তিশালী, তুমি দুৰ্বল, তথাপিও দুৰ্বল হৈ তুমি মোক কেনেকে মাৰিব পাৰিলা? ৰামচন্দ্ৰই কৈছে মই সেইবোৰ ইমান নাজানো, কিন্তু তুমি যদিও মোতকৈ শক্তিশালী, তোমাৰ ৰাজ্যখন যদিও বহু সুৰক্ষিত, কিন্তু মই আছিলো এজন চৰিত্ৰৱান পুৰুষ আৰু তুমি আছিলা এজন বেচৰিত্ৰৱান পুৰুষ। জয় কৃষ্ণ। তেতিয়া ৰাৱণে ক'লে হয় প্ৰভু, মোৰ সমস্ত শক্তি আছিল, কিন্তু মই আজি ধৰাশায়ী হৈ গলো কিহৰ বাবে? মোৰ দুষ্ট চৰিত্ৰৰ বাবে। বুজিব পাৰিছেনে? পৰস্ত্ৰী হৰণ, এইটো চাব গ'লে আধ্যাত্মিক দিশেৰে কাহিনী, কি বাস্তৱ জীৱনত এইটো ডাঙৰ কথা। আমি পৃথিৱীলৈ আহিছো, আমি আমাৰ মনটোক, যিদিনাখনে এজন যুৱকে কোনো এগৰাকী স্ত্ৰীক নিজৰ কৰি লৈছে, সিদিনাই তেওঁ স্ত্ৰীসকলৰ প্ৰতি মনোভাৱ চেঞ্জ কৰিবই লাগিব। কাৰণ তেওঁতো নিজে নিৰ্বাচন কৰি লৈ আহিছে নে, অপচনত আনিছে, ভালৰো ভালটোহে তেওঁ আনিছে। কিছুদিনৰ পিছত সি কেনেকে বেয়া হৈ গ'ল? তেওঁ সম্ভৱপৰে নহয় সেই দৃষ্টিটো। সেইকাৰণে প্ৰতিজন যুৱক যুৱতীলৈ আমাৰ অনুৰোধ যে জীৱনৰ সংগীত নিৰ্বাচন কৰোঁতে সাৱধান হোৱাটো খুবেই দৰকাৰ। কিন্তু যদি আমাৰ ভাগৱতৰ মতে কৌমাৰৰ ফলতে যদি তেওঁ ভাগৱত ধৰ্ম গ্ৰহণ কৰে, সেই দৃষ্টিটো ভুল হৈ নাযায়। সাধাৰণতে আমাৰ ৰাস মন্দিৰত বহি থকা ভকত, ভাগৱত শুনা ভকতৰ সেইটো নহয়, সাধাৰণ মানুহৰটো হৈ যায়। তাকে শাস্ত্ৰত আনিছে যে আমি আমাৰ নিজৰ আইগৰাকীতেই সন্তুষ্ট থকাটো খুব জৰুৰী বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু ইয়াৰ পিছত অতি সুন্দৰভাৱে সেই সদাগৰজনৰ কাহিনীৰে জীৱাত্মাবোৰৰ যদি দুচিন্তা থাকে, কেনেকৈ তেওঁ বিপদলৈ গৈছে বুজাইছে। পদবন্ধে আহক আমি শ্ৰৱণ কৰিছো। জয় শ্ৰী